हेलो गाइज गुड मर्निंग कि खबर सकले भाले आछे निश्चय और काली मैं एटा भिडिओ दिसिलो डोसा बेटार बनवा और आज होइसे शनिबार और एतिया होइसे मर्निंगर टाइम आमी नास्ता कराय नाई और एतिया मैं बनाब गइसु डोसा जिखिनि मैं बेटार रेडी करि थैसिलो तारे पिছত प्रसेसखिनि माने डोसा केनेके बनाय हेखिनि मैं एतिया देखाम आपनालोके निश्चय घरते बनाय खाब इजी হয় और माने कि एतिया आमार रेडी गोटे रातितो मैं माने कि डोसा बेटारটো फुलिब थৈ दिसु और एतिया पाकघरले और डोसा एतिया रेडी करूँ और बेटारखिनि चाइ लওঁ केनेকুৱা स्टेजत আছে और एनेके देखिछाने मैं एनेके काही एखনত थৈ दिसिलो कियनो जोৱা বছৰ पूरा परि किने उफन्दी परि किने कि হৈছিল मोर फ्लोरটো एकदम बेया হৈ গৈছিল মানে एकदम लेतेरा पेतेरा और साफा কৰিব লগা হৈছিল एतिया मैं देखाइ आछु आपनालोকক किमानखिनि फुलिছে देখিছানে किमानखिनि फुलिছে और हेतु बासনত যদি মই जितु बासনত मैं प्रथमते थैसिलो हेतु थले उफन्दी परि लय और এইখিনি ধুনিয়াকে ফুলি গৈছে মানে এটি ডাঙৰ বাসন যে হেতু কাৰণে নপৰিলে আৰু ধুনিয়া হৈছে বেটাৰটো এতিয়া মই আমাক যিখিনি লাগে সেইখিনি মই উলিয়াই লওঁ কিমান ফুলি উঠিছে চাওক একদম ফুলি উঠিছে और होटेल जो आम डोसा खाओ यू प्रसेसते बनाए और एनेके बनाई खाब और आपनालोकेও घरत एतिया मैं एखन दुखन गए आपनाक डोसा बनाई किनाও देखाम और এইখিনি এতিয়া मैं फ्रिजत राखि दिम 2 दिन 3 दिन जिमान दिन जाए एनेके फ्रिजत राखि थৈ दिम और जेतिया मन जाए तेतिया बनाई बनाई खाइ থাকিব পাৰিম ইয়াতে অকমান পানী কৰিম মই এতিয়া एकदम अलपमान पानी दिम बेसि নহয় एकदम अलप पानी माने बहुत गाढ़ा হৈ আছে বেটাৰটো মানে ডাঠ হৈ আছে হেতু কাৰণে এটা মিডিয়াম ৰেঞ্জত লৈ লম ইয়াতে সদাই দি আছো মানে যেটো আমি খাও খোৱা সদাটো নিমখ बस इमानखिनि এতিয়া আমাৰ ডোसा বনাব একদম ৰেডি डोसा बनाब आमार बेटार एकदम धुनियाके रेडी हो गल गोटे राति তিয়াই थोৱাৰ পিছত और এই দেখিছানে भाঙी থাকিল এতিয়া मोर हाथर পৰা परि किने भाঙी থাকিল কি কয়নো ইডালক মানে जी कय और आपनालोके और एतिया तावाখন धुनियाके गरम কৰি ললো তাৰ পিছত ধুনিয়াকে অলপমান পানী ছিটাই দিম পানী ছিটাই দি কিনে অলপমান হিটটো কমাই লম তাৰ পিছত আৰু ধুনিয়াকে মই এতিয়া ডোसा বনাই যাম আৰু आपनालोके এনেকে পুৰা প্ৰসেসটো চাই কিনে ধুনিয়াকে ডোसा বনাই খাব পাৰি আৰু এই বেটাৰটো দেখিছেনে একদম কিমান কোমল হৈছে দেখি কিনে গম পাই একদম পঞ্চৰ দৰে তাৰ পিছত আৰু ধুনিয়াকে ৰাউণ্ড ৰাউণ্ড কৰি গলে হল আৰু ইয়াতে মই ৰিফাইন তেল লৈছো আপোনালোকৰ ইচ্ছা বাটাৰো দিব পাৰে ঘিউ দিব পাৰে যি দিয়ে আৰু মই ৰিফাইন তেলে দি দিলো আৰু বাটাৰ বা ঘিউ দিলে টেষ্ট বিলাক অলপ বেলেগ বেলেগ হৈ যায় আৰু মই প্লেন ডোসাই বনাইছো আৰু মানে এনেকে খালে বহুত হেভি হৈ যায় ইয়াতে মছলা মানে কি আলু বেটাৰ বগেৰা ভিতৰত দি কিনে আৰু বনাও মানে আৰু টাইম লষ্ট হৈ যায় আৰু মানে এখন খালে পেট ভৰি যায় হেনেকে হেভি বেছি হৈ যায় আৰু এনেকে পাতলা পাতলা কৰি মই বনাইছো একদম ইখানক প্লেন ডোসা বুলি কয় মছলা ডোসা বনোৱা নাই আজি এদিন বনাইছিলো মাজতে মছলা ডোসা চাইত মই দিছিলো কি জানি ভিডিও আপলোড হ'ব পাৰে আৰু এতিয়া মই এনেকে মানে বনাই দেখালো আপোনালোক 2-4খন আৰু কেনেকুৱা লাগিলে ক'ব আৰু দেখিছানে আমাৰ এই বাদামৰ চাটনি আৰু বাদামৰ চাটনি ৰেচিপি মই ৰাখি থৈছো আপোনালোকক দেখাম বাৰু আৰু খাব মন গৈছে নে হেতু ক'ব আৰু বনাই খাব